নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত NEP 2020-20 অধীনত ফাৰ্ষ্ট ছেমিষ্টাৰৰ অৰ্থাৎ বেচেলৰ অফ আৰ্টছৰ ৰিজাল্ট দিছে। বেচেলৰ অফ ছায়েন্স আৰু কমাৰ্চৰ কালি ৰিজাল্ট দিলে। যিখিনি আৰ্টছৰ আছিলে তেওঁলোকে গ্ৰেড শ্বীট ডাউনলোড কৰিব পৰা নাই। কেনেদৰে কৰিব, দুটা মেথড আছে, মই দুটা মেথড দেখুৱাই দিম। যিকোনো এটাত হ'লেও সোনকালে আহি যাব। আপোনালোকে এতিয়া আমাৰ ৰিজাল্টটোৰ কথা বহুতে হয়তো বুজাত অসুবিধা হ'ব পাৰে, সেইকাৰণে মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ৰিজাল্ট শ্বীটটো এনেকৈ ডাউনলোড কৰাৰ পাছত বহুতৰ ইয়াত নাম ওলোৱা নাই, ৰোল নাম্বাৰখিনি ইয়াত ওলোৱা নাই। এই যি ৰোল নাম্বাৰৰ যি গেজেট নটিফিকেশ্যন, সেই গেজেট নটিফিকেশ্যনখনত ৰোল নাম্বাৰছখিনি আছে। আপোনালোকৰ নাম যদি বিচাৰিব পাৰে তেতিয়াহ'লে আপোনালোকে ভাবিব যে আপোনালোকে কোনোবা এটা ছাবজেক্ট, এটা বা ততোধিক ছাবজেক্ট আপোনালোকৰ বেগ আছে, সেয়েহে আপোনালোকৰ ইয়াত নাম্বাৰটো ৰোল নাম্বাৰটো অহা নাই। কোনো ধৰণৰ এক্সপেলৰ কথা নাই, নাম্বাৰটো সেইকাৰণে অহা নাই। আৰু যিসকল নাম্বাৰ আহিছে সেইসকলে আটাইকেইটা বিষয়ত ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু আটাইকেইটা বিষয়ত তেওঁলোকে পাছ কৰিছে। আৰু যিসকলে গ্ৰেড শ্বীট ডাউনলোড কৰিব পৰা নাই তেওঁলোকে ইয়াৰ পৰা নিজৰ ৰোল নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব পাৰে, বা আপোনালোকে এডমিট কাৰ্ড যদি হাততে আছে তেতিয়া চিন্তাই নাই। নাম্বাৰটো আপোনালোকে লৈ ল'ব, লৈ পেলাই আপোনালোকে ডিব্ৰু এক্সাম বুলি যিটো ৱেবছাইট মই দি থৈছোঁ ডেছক্ৰিপশ্যনত, সেই ৱেবছাইটটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেধৰণে এটা ৱেবছাইট আহি যাব। তাত আপোনালোকে প্ৰথমতে একাডেমিক ইয়েৰটো আপোনালোকে 2024-25 কৰিব। প্ৰগ্ৰেমটো চিলেক্ট কৰিব UG, তাৰপিছত নেক্সট কৰি দিয়াৰ লগে লগে ছেশ্যনটো উইণ্টাৰ 2024, এক্সাম নেমটো ফাৰ্ষ্ট ছেমিষ্টাৰ BA, BSc বা BCom যিকোনো এটা আপোনালোকৰ যোনটো ষ্ট্ৰীমৰে হয় সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে ছাইডতে ৰোল নাম্বাৰটো আপোনালোকে ভৰাব লাগিব বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভৰাব লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভৰাব লাগিছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিসকলে বিচাৰি আছে তেওঁলোকক কওঁ, আপোনালোকৰ যিটো এডমিট কাৰ্ড তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে। এনৰলমেণ্ট নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিখিনি ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে একেই, কোনো ধৰণৰ পৃথক নহয়। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই। ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত ভৰাই দিব। যদি কিছুমানৰ ইয়াত ৰোল নাম্বাৰটো আহি যায়, যাৰ ৰোল নাম্বাৰটো আহিছে ৰোল নাম্বাৰটো আপোনালোকে এডমিট কাৰ্ডতে পাই যাব। এডমিট কাৰ্ডত আপোনালোকে ৰোল নাম্বাৰটো লৈছে লিখিব, লিখি পেলাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পাছতে আপোনালোকৰ যি ৰিজাল্টৰ গ্ৰেড শ্বীট, সেই গ্ৰেড শ্বীট আপোনালোকৰ ইয়াত ডাউনলোড অপশ্যনটো আহি যাব। বহুতৰ এতিয়া ডাউনলোড হোৱা নাই, চিন্তা কৰিবলগীয়া কোনো কথা নাই, সকলোৰে আপডেট হ'ব। এতিয়া ছাৰ্ভাৰ ইছ্যু হৈ আছে অলপ, সেই ছাৰ্ভাৰ ইছ্যুৰ কাৰণে আপোনালোকৰ গ্ৰেড শ্বীটখিনি ইয়াত আপলোড হোৱা নাই। যিখিনি কালি ৰিজাল্ট হৈছিলে BScৰ আৰু BComৰ তেওঁলোকৰ গ্ৰেড শ্বীটখিনি অলৰেডি পাই গৈছে, কিন্তু বেচেলৰ অফ আৰ্টছ অৰ্থাৎ BAৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ গ্ৰেড শ্বীটখিনি আজি ডাউনলোড হোৱা নাই। মষ্ট প্ৰবেবলি কাইলৈ ডাউনলোড হৈ যাব, নহ'লে আজি অলপ দেৰি পাছতে ডাউনলোড হৈ যাব। কিন্তু দুটা অপশ্যন মই আপোনালোকক দেখুৱাইছোঁ। এইটোৱে হৈছে প্ৰথম অপশ্যন। ইয়াত আপোনালোকে যেতিয়া ছাবমিট কৰিব ৰোল নাম্বাৰটো ভৰাই গ্ৰেড শ্বীট লগইনত, তেতিয়া আপোনালোকৰ ইয়াত এনেধৰণে আহিছে, দেখিছেনে, নো ৰেকৰ্ড ফাউণ্ডছ বুলি আহিছে। ভয় খাবলগীয়া কোনো কথা নাই। ইয়াৰ পিছত মই 2 নম্বৰ মেথড দিছোঁ। ইয়াত যদি আপোনালোকে নাপায় তেতিয়াহ'লে আৰু এটা মেথড মই আপোনালোকক দিছোঁ। আপোনালোকে যিটো ডিব্ৰু সমৰ্থ ৱেবছাইট আছে ডেছক্ৰিপশ্যনত সেইটো দি থৈছোঁ, সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে লগ ইন কৰিব লাগিব। যদি আপোনালোকে পাছৱৰ্ড পাহৰিছোঁ, ৰিছেট পাছৱৰ্ডত গৈ আপোনালোকে পাছৱৰ্ডটো ৰিকভাৰ কৰি ল'ব পাৰে। যদি পাছৱৰ্ড পাহৰা নাই, আপোনালোকে ইয়াত এনৰলমেণ্ট নাম্বাৰটো, যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সকলোৰে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৱে হৈছে ডিব্ৰু সমৰ্থৰ এনৰলমেণ্ট নাম্বাৰ, সেইটো ভৰাই আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পাছতে এনাউন্সমেণ্টত একো নাই, আপোনালোকে লেফ্ট ছাইডে দেখিছেনে ডেছবৰ্ড বুলি এটা অপশ্যন আছে। ডেছবৰ্ডতে আপোনালোকে এক্সামিনেশ্যন বুলি এটা অপশ্যন আছে। ষ্টুডেণ্টৰ তলতে এটা এক্সামিনেশ্যন আছে, তাতে আপোনালোকৰ গ্ৰেড কাৰ্ড আছে। তাত আপোনালোকে ক্লিক কৰি দিলে এনেদৰে দেখিছেনে ইয়াতে গ্ৰেড শ্বীটটো আপোনালোকে ডাউনলোড কৰিবলৈ অপশ্যন আহি যাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।